বাক্সার মুসুলপুরে বুনো হাতির তাণ্ডব, হাতির হানায় মৃত্যু দুই ব্যক্তির। বাক্সার জালাবস্তিতে মর্মান্তিক ঘটনাটি ঘটেছে। রাতের খাবারের খোঁজে বেরিয়ে আসা হাতির পাল দুজনকে আক্রমণ করে। নিহত দুজনের নাম রানী হাসদা এবং পরমেশ্বর বাস্কে। তাছাড়া স্থানীয় কৃষকদের জমির ফসলও নষ্ট করে হাতিটা। বন বিভাগে খবর দিলেও ঘটনাস্থলে উপস্থিত হয়নি কোনো গ্রামবাসী। অভিযোগ গ্রামবাসীদের। এবং এটা পোস্ট অফিচত পৰে আৰু বাক্সা ডিষ্ট্ৰিক্ট বৰ্তমান এই যোৱাকালি যোৱা ৰাতি 7টামান বজাত ইয়াতে দুজন বনৰীয়া হাতী মানে গুচকি মৃত্যু কৰিলে। আৰু এই কাৰণে বিশেষ মই সদৰ চেণ্ট্ৰেল ছাত্ৰ সন্থা জেনেৰেল ছেক্ৰেটাৰী হৈ বন বিভাগক অনুৰোধ বা ধিকাৰ জনাইছোঁ। যোৱাকালি ইমান ঘটনা ঘটিছে বা গম পাইছে, এতিয়ালৈকে উপস্থিত হোৱা নাই। এইটো মই সদৰ চেণ্ট্ৰেল ছাত্ৰ সন্থাৰ পৰা ক্ষেত্ৰত ধিকাৰ জনাইছোঁ। কাৰণ এইখিনি সময়ত বন বিভাগে কি কাৰণত প্ৰচাৰ হৈ আছে, কিয় মানে আমাৰ জনসাধাৰণক সুৰক্ষা দিব পৰা নাই। যে যোৱাকালি ইয়াৰ পৰা যিটো খবৰ দিছে এতিয়ালৈকে আহিব পৰা নাই, বা কি কাৰণত আছে আমাৰ চান্তাল মানুহৰ ওপৰত মই ধিকাৰ জনাইছোঁ। কাৰণে অতি সোনকালে যদি এইবিলাকৰ ব্যৱস্থা নকৰে তেনেহ'লে সদৰ ছাত্ৰ সন্থাই মানে বন বিভাগৰ ওপৰত হয়তো বিশেষ ব্যৱস্থা লোৱাৰ মানে বাধ্যতা হ'ম বুলি মই ভাবোঁ।